নমস্কাৰ বন্ধু বান্ধৱীসকল সীতামিক্স ভিডিঅ' চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো আমলা, যেটো নেকি আমলখি বুলি কয় অসমীয়াত। এই আমলখিৰ এটি ভিডিঅ' লৈ আহিছো, কেনেকৈ ক'লা নিমখৰ সৈতে আমলখিৰ পেকেটত যে থাকে তেনেকৈ হুবহু হৈ যায়, তেনেকুৱাকৈ বনাইছো মই। তাকে আপোনালোকৰ ওচৰত লৈ আহিছো। আমলখিখিনি ভালদৰে ধুই ল'লো। মই ৩-৪ বাৰ বনালো, কিন্তু লাষ্টৰ বাৰত আমলখিখিনি ইমান ভাল নহ'ল। এয়া দেখিছেনে, যিখিনি অলপমান থেতেলে খোৱা এইখিনি মই কাটি পেলাইছোঁ। এতিয়া এইখিনি ভালদৰে ধুই সিজাই আছোঁ। এইখিনি সিজা হৈ যোৱাৰ পিছত মই ইয়াক নমাই ধুনীয়াকৈ পানীখিনি চেপি ল'ম, কাপোৰ এখনেৰে মুচি ল'ম। আৰু লগতে লৈছোঁ আদা। মই 1 পোৱা আদা লৈছোঁ। এতিয়া ইয়াতে এটুকুৰা দেখুৱাইছোঁ বাৰু। আদাখিনি বাকলি গুচাই চাফা কৰি সৰু সৰুকৈ পিচ কৰি ল'ম। আৰু এয়া দেখিছে মই কি কৰিলোঁ, আমলখিখিনি ধুনীয়াকৈ পানীখিনি ধুনীয়াকৈ মুচি এয়া ৰ'দত অকণমান দিছোঁ। ঠিক এনেকুৱাকৈ পিচ কৰি ল'ব, দুভাগ কৰি মই দেখুৱাবৰ কাৰণে সেইখিনি ৰাখিছোঁ। তাৰপিছত নিজে নিজে ছিঙি যায়। এয়া দেখিছেনে, ধুনীয়াকৈ সিজিও গৈছে। হাতেৰে ছিঙি দিব পাৰি, মাত্ৰ অকণমান কিবাৰে এনেকৈ ফালি ল'ব। তাৰপিছত নিজে নিজে ফালি দিব পাৰি আঙুলিৰে। তাৰপিছত মই লৈছোঁ ইয়াতে ক'লা নিমখ আনিছোঁ। এয়া দেখিছেনে, ক'লা নিমখটো এইটো সাগৰৰ পৰাই অনা হয়, আমি বাৰু দোকানৰ পৰা আনিছোঁ। এয়া দেখিছেনে, এইটো মই এতিয়া অকণমান ইয়াৰ পৰা ভাঙি ল'ম। বহুত টাইট হয়, এইটো সহজতে ভাঙি নাযায়। মই এডাল লোহাৰ মাৰিৰে অকণমান ভাঙি লৈছিলোঁ। যিহেতু বেছি দিলে বেছি চোকা হৈ যাব নিমখটো, সেইকাৰণে কমাই দিছোঁ এয়া। আৰু মই আদাখিনি ধুনীয়াকৈ পাতল পাতলকৈ, আদাখিনিও মই সিজাই লৈছিলোঁ। তাৰপিছত পাতল পাতলকৈ কাটি কেনে মই একেলগে মিক্স কৰি ৰ'দত দিছোঁ। ইয়াতে ক'লা নিমখো দিলোঁ। দি এনেকৈ মই 3 বাৰ বনালোঁ এইবাৰৰ সৈতে। ধুনীয়া হৈছে। দোকানৰ পেকেটত অকণমান বালিশিল থকা যেন লাগে মুখত খাই দিলে, কিন্তু এইখিনি ঘৰত এনেদৰে বনালে বহুত ধুনীয়া হয়। ক'ৰবাত গাড়ীত গ'লে বা মুখত এটুকুৰা দি যাব পাৰি, ভাল লাগে। ইয়াত দেখিছেনে, সিজি গৈছে ধুনীয়াকৈ। এতিয়া ক'লা নিমখ ভালদৰে সানি ইয়াক ৰ'দত দিম। 5-6টামান ৰ'দত দিব, চনচনীয়াকৈ শুকাই ল'ব। তাৰপিছত বটলত ভৰাই থৈ দিব। আপোনালোকে ক'ৰবাত গ'লে গাড়ী মটৰত আদা এটুকুৰ আৰু আমলখি এটুকুৰ খাই দিব। মুখখনো ভালে ৰাখিব আৰু কি হয়, বমিৰ ভাৱো নাহে। ক'ৰবাত গ'লে বমি আহে যদি গাড়ীত, তেতিয়া ইয়াৰে এটুকুৰ খাই ল'ব। এয়া দেখিছেনে, শুকোৱাৰ পিছত আদা আৰু আমলখিখিনি ইমান ধুনীয়া হৈ গৈছে শুকাই। এয়া আপোনালোকে কাঁহৰ বাচনত নিদিব, টেঙা দিলে এইটো কাঁহৰ বাচনৰ পৰা দাগ দাগ হৈ যায়। মই সেইটো দেখুৱাবৰ কাৰণেহে দিছিলোঁ, কিন্তু শুকাওঁতে ইয়াতে এনেকৈ শুকাইছোঁ, চনচনীয়া হৈ গৈছে। এতিয়া বটলত ভৰাই থৈ দিম। বহুত ধুনীয়া টেষ্টি হয়, দোকানতকৈও বেছি ভাল হয়। আমলাৰ পেকেটবিলাক যে পায় তাতকৈও ধুনীয়া হৈছে। এয়া দেখিছেনে, বহুত কোমলো হৈ থাকে সিজাই লোৱাৰ কাৰণে। আপোনালোকেও এনেদৰে বনাব। এয়া হৈ গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ হয়, মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰি সহায় কৰিব।